হয়, চাপৰ ৰাজহ চক্ৰৰ সন্মুখত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনিৰ্দিষ্টকাল ধৰ্মঘাট অৱস্থান ইয়াতে আমি দেখিবলৈ পাইছোঁ। চাপৰ ৰাজহ চক্ৰৰ সন্মুখতেই কিন্তু উচ্ছেদিত পৰিয়ালসকলে আহি ইয়াত আন্দোলন কৰিবলৈ সাজু হৈছে। চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাৰ উচ্ছেদিত পৰিয়ালসকলে এনেদৰে চাপৰ চক্ৰ বিষয়াৰ সন্মুখত আহি অৱস্থান ধৰ্মঘট পাতিবলৈ লৈছে। আপোনালোকে দেখি আছে এয়া আন্দোলনৰ যি দৃশ্য কেমেৰা পাৰ্চনে দেখুৱাই আছে, এয়া আন্দোলনৰ দৃশ্য। এয়া কিন্তু আজিলৈকে প্ৰায় 11 দিন উকলিল কণ্টিনিউভাৱে এনে আন্দোলন চলি আছে চাপৰ ৰাজহ চক্ৰৰ সন্মুখত। আপোনালোকে দেখুৱাইছে, কেমেৰা পাৰ্চনে দেখুৱাই আছে চৰুৱাবাখৰা, চিৰাকুটা আৰু সন্তোষপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত কিন্তু ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এনেদৰে অৱস্থান ধৰ্মঘট পাতিবলৈ লৈছে। হয়, মোৰ লগত আছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলাৰ সভাপতি আৰু বিভিন্ন কৰ্মকৰ্তা। আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব? হয়, আমি ইয়াত 1200 উচ্ছেদিত পৰিয়ালৰ ভূমিৰ অধিকাৰৰ দাবীত আমাৰ এই অনিৰ্দিষ্টকাল অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি আছে। এইসকল মানুহ প্ৰায় 60 বছৰ 70 বছৰ ধৰি নিগাজিকৈ একেটা অঞ্চলত বসবাস কৰি আছিলে আৰু এই মানুহখিনি নদীবংগ মানুহ। 80% মানুহ ইয়াৰ নদীবংগ মানুহ। গতিকে এই মানুহখিনি 60 বছৰ 70 বছৰ ধৰি বসবাস কৰাৰ পাছতো এই মানুহখিনিক অমানৱীয়ভাৱে অসম চৰকাৰে উচ্ছেদ কৰি প্ৰায় 3500 বিঘা মাটি আদানীক গতাবলৈ লৈছিল। আমি সেইটো বিৰোধ কৰা নাই, আপোনালোকে আদানীক গতাব, কাক গতাব গতাওক, কিন্তু এই মানুহখিনি জীয়াই থাকিবলৈ 60 বছৰ 70 বছৰে বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত 1951 চনৰ NRC থকা মানুহ এই মানুহবিলাকক অমানৱীয়ভাৱে এই মানুহবিলাকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে, মানুহবিলাকৰ মাটিৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। এই মানুহবিলাকক উচ্ছেদ কৰি অসম চৰকাৰে আদানীক মাটি গতাবলৈ লৈছে। আমাৰ কথাটো হৈছে এই মানুহবিলাকক কেৱল 500 বিঘা মাটি আপোনালোকে জীয়াই থাকিবৰ কাৰণে, ঘৰ এটা সাজি জীয়াই থাকিবৰ কাৰণে 500 বিঘা মাটি এই 1200 পৰিয়ালক প্ৰদান কৰিব লাগে। আৰু যেতিয়ালৈকে আমাৰ এই দাবী মানি লোৱা নহ'ব তেতিয়ালৈকে আমাৰ এই আন্দোলন কাৰ্যসূচী চলি থাকিব। এতিয়া আমি আজি 11 দিন আমি দেখিবলৈ পাইছোঁ আমাৰ আন্দোলন দমন কৰিবৰ কাৰণে জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে। ইতিমধ্যে 163 ধাৰা আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ, কিন্তু আমাৰ আন্দোলন মষিমূৰ কৰিবৰ কাৰণে আৰু দমন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে। 163 ধাৰা দিয়া হৈছে। জিলাখনত তেনেকুৱা কোনো ইনচিডেণ্ট হোৱা নাই, অথচ 163 দিয়া হৈছে। আজি আমাৰ এই মানুহবিলাকক উচ্ছেদিত মানুহবিলাক আজি ক'ত থাকিব? এই মানুহবিলাকক তাৎক্ষণিকভাৱে 1200 পৰিয়ালক উচ্ছেদ কৰা হৈছে। এই মানুহবিলাক যাব ক'ত? এই মানুহবিলাক তিৰফল টানি তাতে দিন ৰাতি বৰষুণ ধুমুহাৰ মাজতে তাতে কটায়। সেই তিৰফলবিলাক আজি CDC বাইদেৱে ফালি দিছে। আজি বাচন বৰ্তন কাঢ়ি লৈছে, ভাত ৰান্ধি খোৱা বাচন বৰ্তন কাঢ়ি লৈছে। এই মানুহবিলাক আমাৰ ইয়াত উপস্থিত থকা মহিলাবিলাকক গুৰুলকে অসম আৰক্ষীয়ে ধুবুৰী জিলা প্ৰশাসনে লাঠি চালনা কৰিছে, প্ৰহাৰ কৰিছে। গতিকে এই অমানৱীয় বিশেষকৈ বিলাসীপাৰা CDC আমি দেখিবলৈ পাইছোঁ, CDC ইমান অত্যাচাৰ, ইমান দম্বালি, ইমান গুণ্ডাগিৰিত পৰিণত হৈছে আৰু ভেৰনীয়াক মানুহ কিছুমানৰ জৰিয়তে আৰু জিলা প্ৰশাসনে এই কামটো চলি আছে। আজি ম্যাদী বৰ্তাৰ ম্যাদী বৰ্তাৰ ঘৰত গৈ আজি অত্যাচাৰ চলাইছে, তাৰ পৰা বাইক জব্দ কৰিছে। ইমান অত্যাচাৰ কেৱল সংখ্যালঘু মুছলমান খোৱাৰ কাৰণে এই মানুহখিনিৰ অপৰাধ নেকি? ইমান অত্যাচাৰ এই মানুহখিনিৰ ওপৰত কিয় কৰা হৈছে? আমি অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছোঁ। আৰু এই মানুহখিনিক মৌলিক অধিকাৰ দিব লাগিব, সাংবিধানিক অধিকাৰ দিব লাগিব। মৌলিক অধিকাৰ অন্য বস্ত্ৰ বাসস্থান মানুহৰ মৌলিক অধিকাৰ। গতিকে এই অধিকাৰ সাংবিধানিক অধিকাৰ। ভাৰতীয় সংবিধানৰ আৰ্টিকেল 21 কি কৈছে? ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। তাত ৰাইট টু শেল্টাৰটো আছে নে নাই? গতিকে এই মানুহখিনি কিয় ইমান অন্যায়? কেৱল মুছলমান খোৱাটো এই মানুহখিনি অপৰাধ নেকি? এই কথাটো আমি জানিব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক মন্তব্য দিছে। আমি আৰু এজন নেতা আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলাৰ সভাপতি নাজিমুল হক ডাঙৰীয়া আছে, তাৰ ওচৰত পোনে যাম। হয়, আপোনালোকৰ অনিৰ্দিষ্টকাল আন্দোলন চলি আছে, কি ক'ব? আজি যোৱা 16 তাৰিখৰ পৰা আজি 26 তাৰিখ, আজি 11 দিন ধৰি আমাৰ এই অনিৰ্দিষ্টকাল অৱস্থান ধৰ্মঘট চলি আছে। আমাৰ মূলত দাবী হ'ল যে দৰিদ্ৰ, ভূমিহীন আৰু উচ্ছেদিত পৰিয়াল চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটিত যি অবৈধ উচ্ছেদ কৰা হৈছে, এই অবৈধ উচ্ছেদ কৰাৰ পিছত মানুহবিলাক ক'ত থাকিব? এইসকল উচ্ছেদিত পৰিয়ালক 500 বিঘা মাটি আমি বিচাৰিছোঁ আৰু এই 500 বিঘা মাটি এলটমেণ্ট দি আবণ্টন দি সেই চৰুৱাবাখৰা এটা ঠাইত আমাক থাকিবলৈ দিয়ক। আৰু এই দাবী যিমান দিনলৈকে দাবী মানি লোৱা নহ'ব, ইমান দিনলৈকে আমাৰ এই অৱস্থান ধৰ্মঘট অব্যাহত থাকিব। দ্বিতীয়তে আমি দেখিছোঁ যে তেওঁলোকে পুঁজিপতি গোষ্ঠী আদানীক তেওঁলোকে 3500 বিঘা মাটি দিছে। আমি কৈছোঁ আমাক ইমান মাটি নালাগে, আমি ইয়াৰে মানুহ, আমি বৈধ ভাৰতীয় নাগৰিক। NRC সকলোৰে নাম আছে, ড্ৰাইভত নাম আছে, আনকি 1937 চনৰ তেওঁলোকৰ মাটি ডকুমেণ্ট আছে চাপৰ ষ্টেটৰ। গতিকে এইসকল পৰীক্ষিত ভাৰতীয় নাগৰিক,
মৌলিক অধিকাৰ তালৈ খৰ্ব কৰিছে। গতিকে আমাক 500 বিঘা মাটি আমাক দিব লাগিব এই অনুসূচিত পৰিয়ালক। আৰু যদি এই 500 বিঘা মাটি আমাক দিয়া নহয়, আমাক তাত থাকিবলৈ দিয়া নহয়, তেনেহ'লে আমি সকীয়াই দিছোঁ, আমি আদানীকো চৰুৱা বাকৰা মাটিৰ পৰা উচ্ছেদ কৰিমেই। আমি যদি থাকিবলৈ তাত নাপাওঁ, আমাৰ লোকেল জেগা, আমি বৈধ নাগৰিক, আমি যদি তাত থাকিবলৈ নাপাওঁ, তেনেহ'লে কথাটো তেওঁলোকে জানি ৰাখিব যে আমি আদানীকো এই তেওঁৰ কোম্পানীৰ যি প্ৰজেক্ট তেওঁলোকে বনাব, আমি আদানীকো চৰুৱা বাকৰা মাটিৰ পৰা উৎখাত কৰিমেই। হয় হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইহঁতে আমাক জনাইছে যে উচ্ছেদিত ঠাইখিনিত যি চৰুৱা বাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত যি উচ্ছেদ চলিছিল, সেইখিনি স্থানতে 500 বিঘা মাটি ইহঁতক দিব লাগিব। নহ'লে কিন্তু ইহঁতে এইখিনিত কোনো ধৰণৰ তাপ বিদ্যুৎ প্ৰকল্পৰ যি কাম, এই কাম যদি কৰেও ইহঁতে উৎখাত কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি নেতা নাজিমুল হকে আমাৰ আগত ব্যক্ত কৰিছে। এয়া আন্দোলন চলি আছে ধাৰাবাহিকভাৱে চাপৰ ৰাজহ চক্ৰৰ সন্মুখতে এনেধৰণে আন্দোলন চলি আছে। আপোনালোকে দেখিবলৈ পাইছে, মই চাপৰ ৰাজহ চক্ৰৰ সন্মুখৰ পৰা তাৰিফুল হক, আপোনালোকে চাই আছে দা নিউজ প্লাছ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।